নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ কিয়নো সোণাপুৰত পুনৰ আৰক্ষীৰ গুলীচালনা নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সোণাপুৰত উচ্ছেদস্থলীত পুনৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা গুলীবিদ্ধ তিনিজন আক্ৰমণকাৰী ইতিমধ্যে দুইজনকৈ লোকৰ মৃত্যু হৈছে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ চলাইছিল একাংশ অবৈধ লোকে প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনা উচ্ছেদিত লোকলৈ ঘটনাত আহত মহিলা আৰক্ষী জোৱান কেইবাগৰাকীও আৰক্ষী জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে গুলীবিদ্ধ আক্ৰমণকাৰীক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত আৰক্ষী আয়ুক্ত দিগন্ত বৰা উপস্থিত আছে বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং সোণাপুৰত এতিয়াও উত্তপ্ত পৰিস্থিতি সোণাপুৰৰ উচ্ছেদস্থলীত পুনৰ আৰক্ষীৰ গুলীচালনা যোৱাকালি আৰক্ষীৰ গুলীত দুজনকৈ উচ্ছেদিত লোকৰ মৃত্যু হৈছিল আৰু আৰক্ষী বিষয়া কেইবাগৰাকীও আহত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া তথ্যমতে 22 গৰাকীকৈ আৰক্ষী বিষয়া আহত হৈছে সোণাপুৰৰ উচ্ছেদস্থলীত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ যে কংগ্ৰেছে উচতনি দিয়াৰ বাবে এনে ঘটনা সংঘটিত হৈছে সোণাপুৰত তিনিদিনে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলাই আছিল প্ৰশাসনে কিন্তু এনেকুৱা অনাকাংক্ষিত ঘটনা হোৱা নাছিল ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱা নাছিল কিন্তু কংগ্ৰেছে উচ্ছেদৰ বিৰোধিতা কৰাৰ পিছত উচতনি পাই এই অবৈধ লোকসকলে আৰক্ষীক আক্ৰমণ কৰে আৰক্ষীয়ে নিজক বচাবলৈ গুলী চালনা কৰে আৰু যাৰ বাবে দুজনকৈ লোকৰ মৃত্যু হৈছে আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা উচ্ছেদ চলি আছে উচ্ছেদ চলি থাকিবই উচ্ছেদ কোনেও ৰুধিব নোৱাৰে কংগ্ৰেছৰ বাবে উচ্ছেদিত উগ্ৰ হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সোণাপুৰত হোৱা ভয়ংকৰ পৰিস্থিতিক লৈ যোৱা নিশা হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আহি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সোণাপুৰত হোৱা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কংগ্ৰেছৰ বিৰোধিতাৰ বাবে এছাম উচ্ছেদিত উগ্ৰ হৈছে প্ৰত্যুত্তৰৰ বাবে গুলী চলাব লগা হৈছিল পুলিচ সকলে যাৰ বাবে দুজনকৈ লোকৰ মৃত্যু হৈছে ঘটনাত ইতিমধ্যে দুজনৰ মৃত্যু হৈছে সমগ্ৰ ঘটনাত 22 জন আৰক্ষী আহত হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ এই ঘটনাই প্ৰমাণ কৰে ভৱিষ্যত যে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি উচ্ছেদ চলি আছে ভৱিষ্যতে উচ্ছেদ চলি থাকিবই হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা সোণাপুৰত হোৱা উচ্ছেদক লৈ এই বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী বিজেপিৰ নেতাই আইতাকৰ দৰে অৱস্থা কৰাৰ ভাবুকি ৰাহুল গান্ধীক দিছে এই ভাবুকি বিজেপিৰ এগৰাকী নেতাই প্ৰাক্তন বিজেপি বিধায়কে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিছে ৰাহুল গান্ধীক কৈছে তই চাই থাক তোৰ আইতাকৰ দৰে তোৰ অৱস্থা হ'ব আইতাকৰ দৰে অৱস্থা কৰাৰ ভাবুকি কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলপতিক মুকলি ভাবুকি বিজেপি নেতাৰ ৰাহুল গান্ধী আপুনি ভাল আচৰণ কৰিব নকলে আপুনি আপোনাৰ আইতাৰ দৰে একেই পৰিস্থিতিৰ সন্মুখীন হ'ব অৰ্থাৎ ৰাহুল গান্ধীৰ আইতাকক যিদৰে হত্যা কৰা হৈছিল ঠিক একেদৰে ৰাহুল গান্ধীকো হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে বিজেপিৰ প্ৰাক্তন বিধায়কে দিবলৈ আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীলৈ অপেক্ষা মণিপুৰবাসীৰ মণিপুৰক পিঠি দি বিশ্ব ভ্ৰমণত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰলৈ অহাত কোনে বাধা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰায় 1 বছৰ 4 মাহ ধৰি মণিপুৰত সংঘটিত হৈ আছে এটাৰ পিছত আন এটা ভয়ংকৰ হিংসাত্মক ঘটনা কেইবাশ লোকে প্ৰাণ হেৰুৱাইছে মণিপুৰত বিশ্ব ভ্ৰমণত ব্যস্ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথচ নিজৰ ৰাজ্যত এবাৰ নাযায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কিমান অপেক্ষা কৰিব মণিপুৰবাসী মোদীলৈ মণিপুৰবাসীয়ে এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে আপুনি বিশ্ব ভ্ৰমণ বাদ দি এবাৰ হলেও মণিপুৰক
মণিপুৰলৈ আহক আৰু মণিপুৰবাসীৰ অৱস্থা আপুনি বুজ লওক বিৰোধীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰ ভ্ৰমণ নকৰাক লৈ তীব্ৰ ভাষাৰে কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰীয়ে আন দেশলৈ যাবলৈ সময় পায় কিন্তু হিংসাত্মক ঘটনা বৃদ্ধি পোৱা লোকে প্ৰাণ হেৰুৱা মণিপুৰত এবাৰ আহিবলৈ সময় নাপায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুৰ তেজ ভাল লাগে যদি একেলগে গুলিয়াই দিয়ক সংখ্যালঘু লোকক হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ সৰব হ'ল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ সোণাপুৰত হোৱা উচ্ছেদৰ বিৰোধিতা কৰি আমছুৰ সভাপতিয়ে কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য আৰক্ষীৰ গুলীত নিহত 2 বেদখলকাৰী মুখ্যমন্ত্ৰীক উভতি ধৰিলে আমছুৱে ৰেজাউল কৰিম চৰকাৰে উভতি ধৰিলে মুখ্যমন্ত্ৰীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে 2 সংখ্যালঘু লোকক শূন্যলৈ গুলী চলোৱা হোৱা নাছিল সেই সময়ত সোণাপুৰৰ ঘটনা শীতল মস্তিষ্কৰে কৰা হৈছে বুলি অভিযোগ ৰেজাউল কৰিমৰ এজনকৈ মানুহ হত্যা কৰাতকৈ একেলগে মাৰক হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ তেজ ভাল লাগে যদি সকলোকে একেলগে গুলিয়াই দিয়ক কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিব সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদত বহিব আমছু সোণাপুৰৰ ঘটনাক লৈ দিল্লীত বিভিন্ন লোকক সাক্ষাৎ কৰিম বুলি হুংকাৰ আৰক্ষীৰ গুলীত 2 বেদখলকাৰী নিহত হোৱাৰ পিছতেই এই হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ ট্ৰেডিং কেলেংকাৰীক লৈ পুনৰ সৰব হ'ল অসমৰ বিৰোধী দলসমূহ ট্ৰেডিং কেলেংকাৰীক লৈ মহা অভিযোগ বিৰোধীৰ কেলেংকাৰীৰ নায়কৰ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভিযোগ আক্ৰমণাত্মক বিৰোধীৰ প্ৰশ্ন অতদিনে অসমতে কেনেকৈ পলাই আছিল সুমি বৰা আৰু তাৰ্কিক বৰা ঠগ প্ৰবঞ্চকৰ সৈতে লেনদেনৰো মহা অভিযোগ বিৰোধী দলৰ দেৱব্ৰত শইকীয়াৰ এই অভিযোগ লগতে লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক মন্তব্য 7-8 দিন যদি অপৰাধী অসমতে লুকাই থাকিব পাৰে তেন্তে তাৰ পিছত ৰাজনৈতিক আশীষ থাকিবই লাগিব এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা লাজ লগা সুমি বৰা তাৰ্কিক বৰা আত্মসমৰ্পণ সন্দৰ্ভত এই মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ট্ৰেডিং কেলেংকাৰীক লৈ পুনৰ এইদৰে সৰব হ'ল অসমৰ বিৰোধী দলসমূহ দেৱব্ৰত শইকীয়াই কৈছে ইয়াত ৰাজনৈতিক নেতা জড়িত আছে এই কেলেংকাৰীক ইডি বিষয়াও জড়িত আছে বুলি অভিযোগ দেৱব্ৰত শইকীয়াৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক গৰিহণা AIUDFৰ সোণাপুৰত হোৱা উচ্ছেদক লৈ গৰজি উঠিল AIUDFৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল AIUDF উচ্ছেদ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰত হোৱা উচ্ছেদক তীব্ৰ ভাষাৰে গৰিহণা AIUDFৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই জুলুম অত্যাচাৰ কৰাৰ এটা সীমা থকা উচিত অমানৱীয়ভাৱে গুলী চলোৱা কাৰ্য গ্ৰহণযোগ্য হ'ব নোৱাৰে চৰকাৰে শীঘ্ৰেই বন্ধ কৰক এনেসমূহ কাৰ্য উচ্ছেদিতক সংস্থাপন দিয়াৰ দাবী AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ এই দাবী দিবলৈছো আন এটা ব্ৰেকিং নিউজ শেষ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাল দিন শীঘ্ৰেই অপসাৰিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাৰিয়ানাত হাৰিলেই অন্ত পৰিব মোদীৰ ৰাজত্ব এই দাবী কৰিছে এতিয়া বিৰোধীৰ মতে অনতিপলমে শেষ হ'ব মোদী শ্বাহৰ ভাল দিন শীঘ্ৰেই অপসাৰিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাৰিয়ানাত যি বিধানসভা নিৰ্বাচন সমাগত সেই বিধানসভা নিৰ্বাচনত যদি বিজেপি পৰাজয় হয় তেন্তেই অন্ত পৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজত্ব এই দাবী এতিয়া বিৰোধীৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰৰ ৰাইজ লোকে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ শক্তিমন্ত্ৰী খাই শ্লোগানেৰে উত্তাল প্ৰতিবাদ শিৱসাগৰত দলৈমুখ চাৰিআলিত প্ৰতিবাদ দল সংগঠনৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ অসম চৰকাৰৰ বিজ্ঞাপনৰ বিৰুদ্ধে এই প্ৰতিবাদ অসম চৰকাৰে স্মাৰ্ট মিটাৰক লৈ যি বিজ্ঞাপন প্ৰকাশ কৰিছিল সেই বিজ্ঞাপনৰ বিৰুদ্ধে শিৱসাগৰত এইদৰে দল সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে
পৰৱৰ্তী খবৰ নিখুঁত নাটক সুন্দৰ অভিনয় অনবদ্য পৰিচালনা গোচৰ ডিব্ৰুগড়ত তদন্ত CIDৰ আত্মসমৰ্পণ STFত জিমখানা ক্লাবত আদিত্য দি সুমি তাৰ্কিকক গতালে ডিব্ৰুগড় আৰক্ষীক গুণাক্ষৰো গমেই নাপালে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে আত্মগোপন নে আৰক্ষীৰ জিম্মাত সাংবাদিকৰ চেনেলত সাক্ষাৎকাৰ সুমি তাৰ্কিকৰ ইমানতে অন্ত পৰিব নেকি সুমি তাৰ্কিকক বিশাল আখ্যান এটা নাটকৰ যেন অন্ত পৰিল যোৱাকালি বহু বিতৰ্কিত হাজাৰ কোটি টকাৰ কেলেংকাৰীত নাম হাঙুৰ খোৱা সুমি বৰা আৰু তাৰ্কিক বৰাৰ নামত যেন অসম আৰক্ষীয়ে ৰচিলে এখন নাটক দুই অপৰাধীক জিমখানাৰ ক্লাবত ৰাতি কটাবলৈ দিয়ে আৰক্ষীয়ে বিৰোধী দলসমূহে কৈ আছিল যে আৰক্ষীয়ে অসম চৰকাৰে এই কেলেংকাৰী নামত নাটক কৰি আছে সুমি বৰা আৰু তাৰ্কিক বৰাক লৈ যেন তাকেই কৰিলে যোৱাকালি অসম আৰক্ষীয়ে সুমি বৰা আৰু তাৰ্কিক বৰাক অতিথিৰ দৰে আপ্যায়ন কৰিলে আৰক্ষী বিষয়াসকলে তাকে লৈ এতিয়া হৰপ হ'ল বিৰোধী দল কিয় ইডি CBIক অৰ্পণ নকৰে এই গোচৰ প্ৰশ্ন বিৰোধী দলসমূহৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ ভাতেৰে মাৰিব খোজা মোদীক ভোটেৰে মাৰিব জনতাই মোদীৰ নাম শুনিলেই জগাই উঠে এখন ৰাজ্যৰ জনতা মুখৰ ভাত কাঢ়িনিয়া মোদীৰ বিৰুদ্ধে হৰপ এখন ৰাজ্যৰ জনতা 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল তেতিয়া যি জনপ্ৰিয়তা আছিল মোদীৰ সেই মোদী মেজিক যেন এতিয়া নাই মোদীক এতিয়া খুদ বিজেপিৰ নেতাসকলে নিবিচাৰে নিৰ্বাচনী প্ৰচাৰ কৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এতিয়া হৰপ এখন ৰাজ্যৰ জনতা হাৰিয়ানাত এতিয়া বিজেপিক দেখিবই নোৱাৰে জনতা সকলে হাৰিয়ানাত এক প্ৰকাৰ বিজেপি পৰাজয় প্ৰায় চূড়ান্ত কিয়নো হাৰিয়ানাৰ বিজেপিৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিবিচাৰে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ভাতেৰে মাৰিব খোজা মোদীক এতিয়া জনতাই ভোটেৰে মাৰিব হাৰিয়ানা হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভাৰতীয় জনতা পাৰ্টিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ সভাপতি মুখ্য উপদেষ্টাৰ পৰামৰ্শ নামানিলে শংকৰজ্যোতি বৰুৱাই উজনি নামনিৰ বিভাজনৰ পদবী ৰখাৰ কৌশল ৰচনা কৰিও নহল শেষ ৰক্ষা কথা বেগতিক দেখি স্বইচ্ছাৰে আসুৰ সাধাৰণ সম্পাদকৰ পদ এৰিলে শংকৰজ্যোতি বৰুৱাই মহিলাৰ সৈতে প্ৰেমৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে তাৰ পিছতেই আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সভাপতি উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আহ্বান কৰিছিল যে তেওঁ পদবীটো এৰিব লাগে কিন্তু উজনি নামনি বিভাজনেৰে পদবী ৰখাৰ চেষ্টা কৰিছিল শংকৰজ্যোতি বৰুৱাই কিন্তু তথাপিও বিতৰ্ক শেষ হোৱা নাছিল শংকৰজ্যোতি বৰুৱাক লৈ সমালোচনা অব্যাহত আছিল তাৰ পিছত যোৱাকালি ফেচবুক আৰু টুইটাৰ যোগে পদত্যাগ কৰিবলৈ বাধ্য হ'ল আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অৱশেষত সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে শংকৰজ্যোতি বৰুৱাই দিবলৈছো পৰৱৰ্তী খবৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে গোচৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিধায়ক জিতু গোস্বামীৰ সংবাদমেল আয়োজন কৰিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মানহাৰী গোচৰ তৰাৰ হুংকাৰ বিজেপিৰ বিধায়কজনৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিয়া হ'ব গোচৰ সোমবাৰে গুৱাহাটীত 100 কোটি আৰু দিল্লীত 100 কোটিৰ মানহানিৰ গোচৰ দিব ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিধায়ক গোস্বামীৰ ভাষণ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে বিকৃত কৰাৰ অভিযোগ বিধায়ক গৰাকীৰ সামগুৰিৰ বহু কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ বাবে ভীতিগ্ৰস্ত হৈছে ৰকিবুল হুছেইন একমাত্ৰ ভীতিগ্ৰস্ত লোকসকলক অভয় বাণীহে দিছিলো মই জিতু গোস্বামীৰ মন্তব্য ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে মূৰ আৰু মুখ্যমন্ত্ৰীৰ গাড়ীতহে আক্ৰমণ কৰিছিল দেৱব্ৰত শইকীয়াই কৈছে বিজেপিৰ দিনত আৰক্ষীৰ মান নিম্ন হৈছে কিন্তু বিজেপিৰ দিনত এনে হোৱা নাই কংগ্ৰেছৰ দিনতহে আৰক্ষীৰ মান নিম্ন হৈছিল মই 15 ছেপ্টেম্বৰত সামগুৰিলৈ নিৰাপত্তাৰক্ষী নোলোৱাকৈ যাম বুলি হুংকাৰ জিতু গোস্বামী সামগুৰিত 2000ৰো অধিক নেতা কৰ্মীৰ সৈতে মিটিং কৰিব জিতু গোস্বামীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ হৰপ হ'ল বিজেপিৰ MLA জিতু গোস্বামী দিবলৈছো নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ সুবৰ্ণ সুযোগ ৰেলৱেত ওলাইছে 12000 পদ 14 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব এই পদৰ বাবে আবেদন চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ ৰেল বিভাগত খালি হৈছে 12000 পদ
ৰেল বিভাগে জাৰি কৰিছে এই চাকৰিৰ বাবে বিজ্ঞাপন হাজু কৰক আপোনাৰ সকলো ধৰণৰ ডকুমেন্টছ নথিপত্ৰ হাজু কৰক 14 ছেপ্টেম্বৰৰ পৰা এই চাকৰিৰ বাবে কৰিব পাৰিব এপ্লাই আবেদনৰ শেষ সময়সীমা 13 অক্টোবৰ ধাৰ্য কৰা হৈছে 18 পৰা 36 বছৰ বয়সৰ ভিতৰৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব এই চাকৰিৰ বাবে আবেদন টিকট সুপাৰভাইজাৰ ষ্টেচন মাষ্টাৰ জুনিয়ৰ একাউণ্ট আদি পদৰ বাবে কৰিব পাৰিব এপ্লাই ৰেলৱে বিভাগত খালী হৈছে 12,000ৰো অধিক পদ আবেদন মাচুল এপ্লাই ফিজ হৈছে 500 টকা SC ST বিশেষভাৱে সক্ষম তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আবেদন মাচুল 250 টকা ৰেল বিভাগে অফিচিয়েল সাইট যোগে জাৰি কৰিছে এই বিজ্ঞাপন দিবলৈ আন এটা ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত কিশোৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে দশম শ্ৰেণীৰ ছাত্ৰীৰে শিক্ষক শ্ৰীমন্ত বৰুৱাৰ কুকাণ্ড লম্পট শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত জনতাৰ ৰুদ্ৰমূৰ্তি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকগৰাকীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা পুনৰ ছাত্ৰীৰ সৈতে শিক্ষকৰ জঘন্য কাণ্ড লম্পট শিক্ষক শ্ৰীমন্ত বৰুৱাৰ গ্ৰেপ্তাৰৰ দাবীত জনতাৰ তীব্ৰ প্ৰতিবাদ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ বাবেই ছাত্ৰীৰ জীৱনলৈ নামিছে অন্ধকাৰ এজেহাৰ দাখিল কৰাৰ পিছতো লম্পট শ্ৰীমন্ত বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ শ্ৰীমন্ত বৰুৱাক কিয় কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে ভুক্তভোগী ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে হ জনতা পুনৰ কিশোৰীৰ সৈতে নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে এই ঘটনা পোহৰলৈ অহাৰ পিছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে